নমস্কাৰ বন্ধু বান্ধৱীসকল। এয়া ৰাতিপুৱা টাইমত সদায় এনেদৰে গাহৰিৰ ৰুমবোৰ চাফা কৰা হয়। সদায় এনেকৈ লাগিবলগীয়া হয়। বাকী কৰিবলগীয়া সকলো কাম কৰি মেলি এনেকৈ গাহৰিৰ লগত লাগোঁ। আমি যিহেতু সদায় গাহৰি ঘৰ চাফা কৰোঁৱেই, এদিনো নকৰাকৈ নাথাকোঁ। যিমানে গাহৰি ঘৰটো চাফা কৰি থাকিম সিমানেই গোন্ধ নোলায়। লেতেৰা নোহোৱাকৈ ৰাখিব লাগে, তেতিয়া বেমাৰ আজাৰো নহয়। সেইকাৰণে আমি সদায় এনেদৰে গাহৰি ঘৰবোৰ চাফা কৰি ৰাখোঁ। লগতে গাহৰি ঘৰ চাফা কৰাৰ পাছত আকৌ দানা সিজাবলৈ হয়েই। দানা সিজাবৰ কাৰণে এনেকৈ ৰঙালাও বডি যিহেতু আনি থৈছে, সেইবোৰ চব কাটি ল'বলগীয়া হয়। কচু আনি থোৱা থাকে দানাৰ কাৰণে, সেইবোৰ চব এনেদৰে কাটি লওঁ। সেইটো কাটি নল'লে নহ'ব। তাৰপিছত